এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলক PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো ভাৰত চৰকাৰে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা লাখ লাখ কৃষকসকলৰ বেংক একাউণ্টত সোমাই দিব। কিন্তু এইবোৰ মানুহৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা নাপাব। তো কোনবোৰ মানুহে নাপাব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো এতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰ মানুহে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা নাপাব। তো ইয়াতে 1 নম্বৰত কৈছে প্ৰতিষ্ঠানিক মাটিৰ মালিক, তাৰপিছত কৈছে অতীত আৰু বৰ্তমানৰ সাংবিধানিক পদবীধাৰীৰ পৰিয়ালেও নাপাব PM কিষাণ আঁচনিৰ ধন। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰক। তাৰপিছত লিখা আছে লোকসভা বা ৰাজ্যসভাৰ সদস্যৰ লগতে বৰ্তমানৰ প্ৰাক্তন মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, পৌৰ নিগমৰ মেয়ৰ, জিলা পঞ্চায়তৰ অধ্যক্ষ। তাৰপিছত কোৱা হৈছে যোৱা মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰা ব্যক্তি। ইয়াৰ লগতে কোৱা হৈছে স্থানীয় সংস্থাসমূহৰ কৰ্মচাৰীৰ লগতে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়, বিভাগ বা কাৰ্যালয়ৰ লগতে তেওঁলোকৰ ক্ষেত্ৰ ইউনিট, কেন্দ্ৰীয় বা ৰাজ্যিক PSI আৰু চৰকাৰে পৰিচালিত সংলগ্ন কাৰ্যালয় বা স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত আৰু সক্ৰিয় বিষয়া। তাৰপিছত কোৱা হৈছে গ্ৰুপ D চতুৰ্থ শ্ৰেণী আৰু মাল্টি টাস্কিংসকলক এৰি। তাৰপিছত আৰু লিখা আছে অভিযন্তা, উকিল, চিকিৎসক, স্থপতিবিদ, চাৰ্টাৰ একাউণ্টৰ দৰে পেছাধাৰী যিসকল পেছাধাৰী সংস্থাত পঞ্জীয়নভুক্ত। তাৰপিছত কোৱা হৈছে কমেও 50 লাখ টকাৰ পেঞ্চন লাভ কৰা সকলো ছুপাৰ এনুৱেল বা অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ প্ৰতিমাহে 10,000 কোটি টকা লাভ কৰে। তাৰপিছত কোৱা হৈছে গ্ৰুপ ডিৰ কৰ্মচাৰী চতুৰ্থ শ্ৰেণী আৰু মাল্টি টাস্কিং ষ্টাফ বাদ দি এইবোৰ মানুহে নাপাব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা। আৰু এইবোৰ মানুহৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব। আজি ইমানেই, ধন্যবাদ।